নমস্কাৰ বন্ধু বান্ধৱী, জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোকক। আকৌ এবাৰ দেখাইছোঁ। মোক বহুতে অনুৰোধ কৰিছে যে আইতা ঘৰখন চাৰিওফালৰ পৰিৱেশটো এবাৰ দেখাই দিব। এয়া জাঁজি নৈ, ইপাৰে হৈছে শিৱসাগৰ জিলা আৰু এইপাৰে হৈছে মই য'ত উপস্থিত আছোঁ, এয়া হৈছে যোৰহাট জিলা। ঠিক আছে, এয়া জাঁজি নৈ, পানী এতিয়া চাফা, ফাগুণমহীয়া ৰিব বতাহ, মলয়া বতাহ বৈ আছে। এইজোপা আইতা ভাগৰ আমলখি আৰু দুজোপামান সাঁচি আছে। এইকণ চকুৱা দিয়ে, এয়া জেউৰা হয় আৰু মই দেখাই গৈ আছোঁ। আইতাই ইয়াতে পানী গোটাই নৈ পা আইতাই যেনে মটৰ এটা মানে ব্যৱস্থা কৰিলে, ইতিমধ্যে পুতেকে দিলে। আৰু আইতা চুনুমুনু এজনী দেখিছে নহয়, এজনী আইতা চুনুমুনু, আৰু এইটো ৰিকি হয়, মই তাৰ লগতে আহিছিলোঁ। অ' চুনুমুনু, হা কি কৰিছ? এয়া আইতা চুনুমুনু। আৰু আইতাজনী এইবোৰ বাৰীখন এইবোৰ দেখিছে না, সাঁচি গছেই বেছি আছে। আৰু এজোপা তামোল আছে, পাণজোপা আইতা ভাগৰ মৰি থাকিলে। তাৰপাছতে এই যেন ঢিপবোৰ দেখিছে, এই ঢিপবোৰ যেন কি কাৰণে বাৰু কচোন? হেৰি কাঠ আলু, এইবোৰ কাঠ আলু নহয়, কাঠ আলু কাৰণে জাবৰ গোটাই থৈছে। আৰু আইতা সেইটো চৰকাৰী লেট্ৰিন দেখিছে নহয়, চব দেখাই দিছোঁ। সকলোৱে আইতা পৰিৱেশটো চাওঁ চাওঁ কৰে। আৰু এইজোপা গমাৰি হয়, এইজোপা কঁঠাল, আৰু কঁঠালজোপা ধুনীয়া, যোৱাবাৰ আইতাই মোক এটা দিছিল। আৰু আইতাই ইয়াত ভোট জলকীয়া ৰুইছে। আৰু এইটো চৰকাৰী ঘৰেই হয়। এইটো সম্ভৱ কিমান দিনৰ আগৰ কথা মই নাজানো, এইটো কংগ্ৰেছৰ দিনৰ চৰকাৰী ঘৰে নেকি। আৰু নামটো মানে উল্লেখ কৰি দিছোঁ আৰু মানে আগৰটো ইটোও চৰকাৰী ঘৰ হয়, সেইটো আগফালে অকণমান পাকঘৰ বনাই থৈছে, সেইটো কংগ্ৰেছৰ দিনৰ চৰকাৰী ঘৰেই হয় আৰু বহুত পুৰণা হয়, বহুত দিন হ'ল। তাৰপৰা এয়া চাৰিওফালে এয়া কাপোৰ মেলি থৈছে, তেওঁ ৰছী দি দেখিছে না, সাঁচি গছ আৰু তামোল গছ সেয়াই। আৰু এয়া আইতা মানে এইটো এটা গলিত, ইয়াতে তেওঁ বস্তু বাহানিখিনি থয়, দাং পাচি আছে, কিবা কিবি আছে। আৰু এইটো পাকঘৰ হয় আইতা, মই আগে পাকঘৰটো দেখাই দিছোঁ। এয়া পাকঘৰ হয়। আৰু আইতা ইতিমধ্যে আইতা এইটো শোৱনি কোঠা, আৰু এয়া আইতা মানে গোঁসাই ঘৰ, মই ধুনীয়াকৈ দেখাই দিম। এইটো আগৰ পাকঘৰ, ইয়াত এতিয়া নাৰান্ধে, এইটো মানে ঘৰ কৰি থৈছে আইতা। ইয়াতে এখন শোৱনি কোঠা, আইতা মানে বিচনা হয়, দেখিছে নহয়, মানে ভেচেলি ভাগৰ। আৰু ইয়াতে বয় বস্তুখিনি থৈছে। এইফালে বেৰৰ জলঙা ওলাই আছে, মানে মচা নাই, বতাহৰ কাৰণে ৰাখি থৈছে। এইখন আইতা ফেন হয়। আৰু এয়া গুৰুগৃহ হয়, মই ধুনীয়াকৈ দেখাই দিছোঁ। চাকি জ্বলি আছে, দেখিছে নহয়, এয়া গুৰুগৃহ হয়। আইতাই সেৱা কৰা, ধূপ থৈছে তাতে। আৰু এইবোৰ বস্তু বাহনি ইটো সিটো প্ৰয়োজনীয়। আৰু এইটো পাকঘৰ হয়, দেখিছে নহয় আইতা পাকঘৰটো। মই কৈছোঁ নহয়, ওপৰবোৰ জলঙা ওলোৱা কেলৈ দিয়ে, তেতিয়া মানে হাৱা বতাহ আহে ধুনীয়াকৈ, বতাহটো সোমাই। এইটো পাকঘৰ হয়, পাকঘৰটো সদায় মই দেখাই থাকোঁ আইতা। ইয়াতে বস্তু বাহানি তেনেকৈ ধুনীয়াকৈ চিজিলকৈ থৈছে। আৰু আমাৰ গাঁৱৰ ঘৰত চবেই জানে, এনেকৈ বেৰত এনেকৈ হাকুটি লগাই লগাই বস্তু থয়, ওলমাই পাচি খৰাহিৰ পৰা আদি কৰি শুঙৰ পৰা এইবোৰ আইতাই ধুনীয়াকৈ থৈ দিছে বস্তু। দা কটাৰী, হেৰিখন দা, মেচি দা এখন আছে, কটাৰী আছে। আৰু ইয়াতে খৰিকেইডাল আছে, দেখিছে নহয়। আৰু এইখন বাঁহৰ বেৰ হয়, মই দেখাই দিছোঁ। আৰু এই বাঁহৰ দুৱাৰ হয়, এইখন দুৱাৰ হয়। আৰু ভিতৰলৈ যাম, ভিতৰলৈ গৈ পিনি আপোনাৰ এইফালে দাং পাচি কিবা কিবি আছে, বাহনি আছে। সেয়া আইতা, এইটো হৈছে বৰঘৰ ন আইতা? মালঘৰ, বৰঘৰ, আৰু সেইটো পাকঘৰ। পাকঘৰটো বৰঘৰ কয়। আচলতে বহুতেতো ভুল কৰে ন, পাকঘৰটোহে বৰঘৰ আছে, পাকঘৰহে, আৰু এইটো মালঘৰ ন। এয়া শাক পাচলি দেখিছে ন, আইতাই আনি থৈছে পুতেকে। এয়া বস্তু থয়, এয়া চাউল, এয়া মটৰটো যে মই কৈছোঁ কৰি, মটৰ আনিলে বুলি, কিনিলে বুলি কৈছোঁ। আৰু এয়া আইতাই চাহ কৰিছে। আৰু মই গোটেই পৰিৱেশটো দেখাই দিছোঁ। এইটো আইতা ঘৰটো পোৱা কিমান বছৰ হ'ল? এইটো এতিয়া 17 চনত পাইছিলে ন। চাহ কৰিছে। এটা চেনি নিদিব দেই। অঁ দিছে নেকি? একো নাই বাৰু। এইটো আগফালৰ ঘৰ হয়, দেখিছে নহয়। এয়া এইখন, ইয়াত পুতেক শুৱে। আৰু এইফালে মই অকণমান বাৰীখন আকৌ দেখাই দিম ধুনীয়াকৈ। ইয়াত দেখিছে নহয়, মই পিছফালখন দেখাই দিম। এয়া সাঁচি বাৰী গোটেইখন। এজনী আইতা, দেখিছেনে? মই আইতা আপোনাৰ মানে বহুতে মানে আপোনাৰ মানে ঘৰখন চাওঁ চাওঁ কৰি আছে, কাৰণে ঘৰটো দেখুৱাই দিছোঁ দেই চাৰিওফালে। চাওক ৰাইজে ন, চাব বিচাৰিছে, চাওক আৰু। মই পিছফালখন মই দেখুৱাই থৈ আহোঁ ৰাইজ।
এইটো বহুত পুৰণি পাচি আইতাই যেন এদিন মই ভিডিঅ' কৰি দেখুৱাইছিলোঁ। এইটো এইফালে আগফালে মানে আৰু আইতা মানে কি ৰ'দ পৰি থাকে, সেইটো কাৰণে ধুনীয়া। এয়া দেখিছে নহয়, মেখেলা পেটিকোট কাপোৰ কানি য'তে ত'তে মানে তেনেকৈ ধুনীয়াকৈ মানে এইফালে মেখেলা পেটিকোট মেলে আৰু এইফালে মেখেলা পেটিকোট নেমেলে। আৰু এইখন চাং হয়, খৰি চাং আছিলে, এতিয়া বাচনো মেলে। এয়া বগৰী দুটামান দেখিছে নহয়, এয়া অমিতা, সাঁচি, তামোল আছে এয়া বাৰীত, এইজোপা নিম হয়। আৰু য'তে ত'তে খৰি, এয়া ভোট জলকীয়া কিবা কিবি অকণ কৰি থৈছে তেওঁ। আৰু এইবোৰ জেং উলিয়াইছে কেলৈ গম পায়নে? জেং উলিওৱা কাৰণটো হৈ গ'ল তেওঁ মানে ভাতকেৰেলাৰ কাৰণে জেং উলিয়াই থৈছে। এয়াই হৈছে সীমা। আৰু এই টেকেলিবোৰ যেন থৈছে, কেলৈ টেকেলিবোৰ থৈছে মানে তেওঁ মানে তাতে তামোল চামোল তেনেকৈ কিবা কিবি কৰে। এইবোৰ পানী গোটাই। এইজনী জোনাকী আইতা ক'ত বহি আছে দেখিলা? জোনাকী আইতা জোনাকী, এজনী আইতা জোনাকী। এয়া জলকীয়া পুলি কৰিছে, কিবা কিবি কৰিছে। এয়া মানে পুতেকে জেং দি আছে ধুনীয়াকৈ। তাৰপিছতে এইখনেই হৈছে বাৰী। আৰু বেঙেনা দুজোপামান আছে, টেঙেচি আছে, কিবা কিবি দেখাই দিছোঁ আৰু মই দুপিয়াই খোজকাঢ়ি। এয়াই হৈছে আইতা, চাৰিওফালে ঘৰ বাৰী, টেঙেচি। ইয়াতে জলকীয়া লাগিছিলে পাই, দুই এটা লাগিও আছে জলকীয়া। মই এইফালেদি আহি এইফালে দেখাই দিছোঁ। এইজোপা কঁঠাল দেখিছে নহয়, আৰু ইয়াতে ৰদ চদ এনেকৈ কৰি থৈ দিছে আৰু খৰি মাৰি, মানে গাঁৱৰ ঘৰৰ পৰিৱেশ। আৰু এইজোপা সাঁচি দেখিছে, ধুনীয়া মাল ধৰিছে, ভেটি কৰি থৈছে। এজোপা সাঁচি বৰ ধুনীয়া মাল ধৰিছে, এজোপা পোকে ধৰিছে। এইটো ভাঙৰ পুলি হয় এইটো। আইতা ভাংটো ক'ত পালে? আপুনি মনে মনে খাই হ'বলা আকৌ। খাওঁ বুলি কৈছে দেখিছে, এনেই ধেমালি কৰিছে। এজনী চুনু মুনু হয় আইতা ভাগৰ, চুনু মুনু। চুনু মুনু, এইটোৱে মেইন মানে মালঘৰ। আইতাই চাহ কৰিছিলে মানে। আইতা গাখীৰ চাহ নেকি? গাখীৰ চাহ। ৱাও, কৃষ্ণ ন, ইমান ধুনীয়াকৈ ফুট চুট লৈ আছে আইতা, দেখিছেনে বাৰু? একদম গোঁসাই ঘৰত চাকি জ্বলি আছিলে, দেখিছে ন? চাকি গছ আইতা ধিমি হৈ গ'ল। বতাহ ধৰিছে চাগে, বতাহ পাইছোঁ। নহয় আজিকালি তেলবোৰ কিবা বেয়া, মই সত্য নহয় আইতা। মই গা ধুই মানে ৰখি থাকোঁ চুৰিয়াখন পিন্ধি, কেলৈ গম পালানে? এই চাকি গছ এনেকৈ ধিমি হৈ যায়, ডিপি হৈ যায়। ৰিকি চাহ খোৱাহি আহা। আইতাই চাহ দিছে, বৰ জমনি। আহা চাফা। আইতা মই এযোৰ নতুনকৈ কিনিলোঁ, মানে জোতা পিন্ধিব নোৱাৰোঁ যে ভৰিটোৰ কাৰণে। ৰাইজসকল, আইতা পৰিৱেশটো কেনেকুৱা লাগিলে জনাব দেই, মানে হেৰি জনাই। আইতা কৈ দিয়কচোন, আপুনি ৰাজ আট্টালিকাত আছোঁ, সুখেৰে আছোঁ, কৈ দিয়ক ৰাইজক। দেখিলে নহয় বুলি আমাৰ ঘৰটো বহক, আপুনি বহক। আপোনাৰ মানে গোটেই মানে ৰাইজে মানে বহুতে কয় মানে আইতা চৌপাশটো আগত এবাৰ দেখাইছোঁ মই জেওৰা দি থাকোঁতে, তাৰপৰা আকৌ আজি দেখাই দিলোঁ। তেতিয়া আপুনি এতিয়া কি ক'ব? আপুনি এইটো ঘৰত আপুনি সুখেৰে আছে নহয়? আপুনি মোক এটা কথা কওকচোন, মানে সুখ আৰু শান্তিৰ কাৰণে মানে টকা পইচা ধেৰ গাড়ী ঘোঁৰা লাগে নি? নালাগে। হয় নাই? ভগা ঘৰ হ'লেও হ'ব, শান্তি। খালি সুখ শান্তিটো মানে বিচাৰি ল'ব লাগিব, জানিব লাগিব। শান্তিটো আচলতে বিচাৰি ল'ব লাগিব। শান্তি হ'লেই সুখ ন? মেইন বস্তু হ'ল শান্তি। শান্তিটোৱে হ'ল সুখী জীৱন। তাতকৈ আৰু বেলেগ বস্তু নাই। ধন টকা পইচা গাড়ী ঘোঁৰা হ'লে যে মানুহ সুখী হ'ব পাৰিব, সেইটো কেতিয়াও নহয়। আচলতে মন সুখী হ'ব লাগিব, তেতিয়া সকলোৱে সুখ শান্তি। আৰু আচলতে শান্তিটোৱেই মানে মানুহক মনলৈ সুখ আনে। মানুহৰ দুখ বোলা কথাটো কেতিয়াও মানে সেইটো দুখ কিহৰ পৰা হয় নিজে চিন্তা কৰিব লাগিব। যেতিয়া মানুহৰ মনত অশান্তি আহে, তেতিয়াই মানে মানুহৰ মানে দুখ হয়। আৰু যেতিয়া মানুহৰ শান্তি পৰিৱেশলৈ আহি যায়, তেতিয়াই মানে সেয়াই হ'ল সুখ। আৰু সেইটো টকা পইচা কিনা বস্তু নহয়, সেইটো চব নিজৰ লগত কথা। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই, আৰু লাইক কমেণ্ট কৰিব, আপোনালোকে সঁহাৰি জনাবলৈ আশা থাকিল।